friend, welcome to our YouTube channel Expert Assam. Today আমি আলোচনা কৰিবলৈ লৈছোঁ প্ৰিভিয়াছ ইয়াৰৰ কিছুমান প্ৰশ্ন সিটেটৰ যিখিনি প্ৰশ্ন পেপাৰ 1ৰ আছিল প্ৰশ্নখিনি আছিল 2024ৰ যেটো কোৱেশ্চন পেপাৰ আছে তাৰে পৰা লোৱা হৈছে কোৱেশ্চনখিনি সো আপোনালোকে যদি চাই প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন বিলাক যদি আপোনালোকে এনালাইসিস কৰে তেনেহলে দেখা পাব যে প্ৰত্যেক 1-2 বছৰ পিছে পিছে কোৱেশ্চন বিলাকৰ কনসেপ্ট বিলাক ৰিপিট হয় সো দ্যাট মিন্স আপোনালোকে যদি 3 ইয়ার্স বা 4 ইয়ার্সৰ কোৱেশ্চন পেপাৰ যদি আপোনালোকে একবার সলভ কৰি লয় সো 4 ইয়ার্সৰ কোৱেশ্চন পেপাৰ যদি সলভ কৰে তেনেহলে আপোনালোকে 60 কোৱেশ্চন পাব টোটাল 60 কোৱেশ্চন পাব 60 কোৱেশ্চন যদি আপোনালোকে নিজে সলভ কৰে তাৰ লগতে প্ৰ্যাকটিসৰ কাৰণে যদি আৰু 60 কোৱেশ্চন যদি আপোনালোকে প্ৰ্যাকটিস কৰে তেতিয়াহলে আপোনালোকে দেখা পাব যে এই 15 কোৱেশ্চন যে আহে পৰীক্ষাত এলপি সেকশনত 15ৰ ভিতৰত আপোনালোকে 10 প্লাস মার্ক 100% পাব যিসকলে একেবাৰে ম্যাথছ নোৱাৰে তেওঁলোকেও 10 প্লাস মার্ক পাব আৰু যিসকলে অলপ ম্যাথছ পাৰে তেওঁলোকৰ কাৰণে তো 15 একেবাৰে ইজি কথা 15 মার্কটো পাই যাব কিন্তু ইয়াতে আপোনালোকে জাস্ট অলপ ফাস্ট হ'ব লাগিব মানে যিখিনি বেসিক ফান্ডামেন্টাল আছে দ্যাট মিন্স প্লাস মাইনাস ইনটু আৰু ডিভিজনস আছে যে এইখিনি মাল্টিপল এইখিনি বিষয় আপোনালোকে অলপ স্পিড হ'ব লাগিব স্পিড কৰিব পাৰিলে হৈ যাব আৰু কোৱেশ্চন বিলাক যদি আপোনালোকে আৰু অলপ ভালকৈ লক্ষ্য কৰে তাতে দেখা পাব আপোনালোকে যে কোৱেশ্চন পেপাৰটো কোৱেশ্চন বিলাক অলপ দিগলীয়া হয় কোৱেশ্চন যেতিয়া দিগলীয়া হয় আপোনাৰ কাৰণে টোটাল এটা কোৱেশ্চনৰ কাৰণে থাকে 1 মিনিট টাইম থাকে সো তেওঁলোকেও জানে যে 1 মিনিটত এটা কোৱেশ্চন সলভ কৰি আৰু সেই কোৱেশ্চনটো মাৰ্কিং কৰাটো কিমান ক্ৰিটিকেল গতিকে কোৱেশ্চনটো যেতিয়া দিগলীয়া হয় তেতিয়াটো কোৱেশ্চনটো যদি আপোনাৰ 30 সেকেন্ড সাপোজ পঢ়িবলৈ লাগে তেনেহলে আপনি 20 সেকেন্ডত এনসারটো পাব লাগিব আৰু 10 সেকেন্ড আপোনাৰ মার্কিংৰ কাৰণে গুছি যাব গতিকে তেওঁলোকে এইটোৰ ওপৰত বেস কৰি কোৱেশ্চন বিলাক দিয়ে অৰ্থাৎ যিমানবোৰ প্ৰশ্ন দিয়ে প্ৰত্যেকটো প্ৰশ্নৰে কিবা নহয় কিবা এটা ক্লু থাকে যে যেটো প্ৰশ্নৰ একেবাৰে শৰ্টলি আনসার বিলাক আমি কৰিব পাৰো আৰু যদি আপুনি ফান্ডামেন্টালত যদি অলপ স্পিড হয় তেতিয়াহলে আপোনালোকৰ তেনেকুৱা ট্ৰিক্স ইউজ নকৰিলে হ'ব আপোনালোকে প্লাস মাইনাস কৰিও আনসার বিলাক কৰিব পাৰিব চাহকচোন আজিৰ এই ভিডিওটো স্টাৰ্ট কৰো আপোনালোকে যদি এনেকুৱা ধৰণৰ এই 60 প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন সলভ পেপাৰ আৰু প্ৰ্যাকটিসৰ কাৰণে 60 কোৱেশ্চন পেপাৰ বিচাৰে তেনেহলে আমাৰ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ সো যিয়ে নহওক এতিয়া আমাৰ আজিৰ কনসেপ্টখিনি আমি স্টাৰ্ট কৰো যে 24ৰ আমি যিখিনি লৈছো 2024ৰ কোৱেশ্চন পেপাৰ যিখিনি আছিল তাৰে কোৱেশ্চনখিনি আমি অলপ চাও কি লিখা আছে কোৱেশ্চন পেপাৰটোত কেনেকুৱা আছিল আপোনালোকে হয়তো বহুতে চাইছে কোৱেশ্চনখিনি হয়তো সলভ কৰিছে তাৰ পিছতে এবাৰ ৰিভিজনৰ কাৰণে চাব পাৰে The first question to the what is the result when 7 kg 7 gram is subtracted from 9 kg একেবারে সিম্পল কথা 9 kg পৰা 7 kg 7 gram উলাই দিব লাগে আপনি এটা কাম কৰক একেবাৰে সিম্পলি আপনি যদি চাই ইয়াতে দিছে আপনার 9 kg পৰা কি উলাব লাগে আপনার 7 kg 7 gram উলাব লাগে সো ইয়াত গ্রামটো আছে আপনি প্ৰথমত এইটো ডাইৰেক্ট মাইনাস কৰক মাইনাস কৰিলে আপনার থাকিব কিমান আপনার 2 কেজি থাকিব সো 2 কেজি থাকিলেও নহব কাৰণ আৰু 7 গ্রাম মাইনাস কৰিব লাগে এতিয়া কথাটো হল 1000 গ্রামত কি হয় আপনার 1000 গ্রামত হয় আপনার 1 কেজি হয় সো 1000 গ্রামৰ পৰা যদি আপনি 7 গ্রাম মাইনাস কৰি দিয়ে তেনেহলে কিমান পাব আপনি 993 গ্রাম পাব আৰু কেজি হিচাপত এতে 2 কেজি আছিল 1000 গ্রাম লৈ গল তেনেহলে কিমান থাকিল 1 কেজি 993 গ্রাম থাকিল কোত আছে অপশনটো হেতু অপশনে ৰাইট হ'ব অপশন নাম্বাৰ ডি অপশন নাম্বাৰ কি হ'ব ডি এনেকৈ আপোনালোকে প্ৰশ্নবিলাক মৌখিক হিচাপতে কৰিব পাৰে আৰু যদি হিসাব কৰে যে লিখি ললে তেনেহলে লিখিব লাগিব 900 এনেকৈ লিখিব লাগিব এটো কেজি দেন কি আছিল 7 কেজি 007 কেজি বুলি লিখিব লাগিব সি এক মাইনাস কৰিলে এতিয়া ইয়াৰ পৰা ধাৰ কৰিব লাগিব ধাৰ কৰিলে 10 হ'ব এটো 3 পাব এটো 9 আছিল তেনে 9 ৰ পৰা 0 কৰে 9 এটো 9 আছিল 0 পাব এতিয়া এটো 8 আছিল 1 লৈ গৈ হৈছিল সো কি পাম আমি 1.93 সে এনেকুৱা ধৰণৰ পাম সো যেনেকৈ আপোনালোকে ভাল লাগে যদি হিসাব কৰোতে যদি সুবিধা হয় মৌখিকভাৱে তেনেহলে মৌখিকভাৱে কৰিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে যিসকলে বজাৰত দোকান কৰে মানে সৰু সৰু সবজিৰ বেপাৰীবিলাকে যিসকলে দোকান কৰে তেওঁলোকে কিন্তু ইমান ম্যাথছ নাজানে কিন্তু তথাপি তেওঁলোকে ধুনীয়াকৈ হিসাব বিলাক কৰি দিয়ে গতিকে তেওঁলোকে কেনেকৈ কৰে হেতু টেকনিক লগক আপুনি ফৰ্মুলাৰ পিছত দৌৰা বাদ দিয়ক আপুনি ফৰ্মুলা বাদ দিয়ক ফৰ্মুলা দি আপুনি কি কৰিব আপুনি কোনো বোৰ্ড এক্সামত নবহে যে আপোনাক ফৰ্মুলা লাগিব আপুনি বহিব কম্পিটিটিভ এক্সামত গতিকে আপুনি মানে ইনস্ট্যান্ট মাইন্ডটো লগাওক কেনেকৈ এই বস্তুটো সলভ কৰিব পাৰি কেনেকৈ ইয়াৰ এনসাৰটো লৈকে আমি যাব পাৰি টাৰ্গেট এনসাৰ সো নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিয়া আছে Next question to hold the sum of the greatest
and smallest 6 digit number that can be formed from the digit 5, 9, 0, 2, 8 and 6 without repetition. So sum of the greatest and smallest 6 digit number, ইয়াতে 6 digit total complete digit কেটা দিয়ে আছে 6 টা আছে, 5 আছে, 9, 0, 2 and 8 আর কি দিয়ে আছে 6 দিয়ে আছে, total 6 টা আছে। ইয়াত greatest digit 2 উলিয়াব লাগে আৰু smallest digit 2 উলিয়াব লাগে। So greatest 6 digit greatest number আৰু smallest number পৰা কি কৰিব লাগে আমাৰ সাম উলিয়াব লাগে, অৰ্থাৎ প্লাস কৰিব লাগে, সাম কৰিব কথা কৈছে এতে। সো ফার্স্ট গ্রেটেস্টটো যদি চাও তেনেহলে আপনি একেবারে ডাঙৰ যেটো অঙ্ক আছে তাৰে পৰা স্টার্ট কৰিব লাগে। সো ইয়াত ডাঙৰ অঙ্ক কিমান আছে, প্ৰথমত 9, তাৰপিছত কিমান আছে 8, 8 টো বহাই দিয়ক। তাৰপিছত কিমান আছিল আপোনাৰ 6 আছিল, 6 টো বহাই দিয়ক। দেন কি আছিল আপোনাৰ 5, দেন 2 এন্ড দেন 0। এইটো হল গ্রেটেস্ট নাম্বার। আৰু যদি স্মলেস্ট নাম্বার বুলি কয় একেবাৰে সৰুৰ পৰা স্টার্ট কৰিব। সো সৰুৰ পৰা স্টার্ট কৰিলে একচুয়ালি 0 আহিব লাগে। 0 আহিলে কিন্তু আগত 0 দিলে কোনো সংখ্যাৰ ভ্যালু নাথাকে, তেতিয়া 6 ডিজিট নহব, 5 ডিজিট হ'ব। এই কাৰণে 0ৰ পিছতটো চাম 2, তাৰ পিছত কি আহিব 0 আহিব। কথাখিনি মনত ৰাখিব, এইটো বস্তু খুব ইম্পৰ্টেন্ট বস্তু হয়। 5, দেন কি আহিব 6, 8, 9। এইখিনি কি কৰিব দিছে আমাৰ সাম কৰিব দিছে। ইয়াতে ওপৰত কি লিখা আছে সাম আপ বুলি কথা আছে, মানে প্লাস কৰিব লাগে। সো উইদাউট রিপিটেশন, কোনো নাম্বারকে রিপিট কৰিব নোৱাৰে। সো রিপিটেশন হোৱা নাই, কোনো নাম্বাৰ রিপিটেশন হোৱা নাই। সো প্লাস কৰি দিছো। এতিয়া আমি পাম 9, 10 0, 11 12 2, 1 থাকিব, 11 12 2, দেন 9 and 1 1, 11 9 22 0 9, 11 9 11 9 92 22 0 9, 0 9 কত আছিল, এইটো আছিল। সো অপশন নাম্বার বি টু যদি চাই আপোনালোকে তেনেহলে শুদ্ধ আনসারটো তাতে পাই যাব। অপশন নাম্বার কি আছিল বি। সো ইয়াতে আপোনালোকে যিমান ফাস্ট কৰিব পাৰিব সিমান সোনকালে আপোনালোকে নেক্সট কোৱেশ্চনটো কৰিব পাৰিব। নেক্সট কোৱেশ্চনটো চাও আমি। দ্য ভ্যালু অফ এটা ফ্র্যাকশন দিয়া আছে, ফ্র্যাকশনের ভিতৰত প্লাসও কৰিব দিছে আকৌ মাইনাসও কৰিব দিছে, ইজ কি হয়। সো ফ্র্যাকশনটো যদি মই লিখো তেনেহলে কি আছে 4/7 প্লাস কি আছে 5/14 আছে মাইনাস 7/8 আছে। একেলগে কৰিব পাৰো, আপোনালোকে যদি কয় দুটা কৰি লম তাৰপিছত মাইনাসটো কৰিম, বদমাছ ৰুল মতে যদি কৰে তেনেকুৱাকৈ কৰিব পাৰি। সো আমি যদি চাও তেনেহলে একেলগে কৰিলেও আমাৰ হৈ যাব। একেলগে কৰিলে আমি এই 7 14 7 14 আৰু 8 অৰ কি উলাব লাগিব এলসিয়াম উলাব লাগিব। 7 দি চালে এটো 1 টাইম যাব, এটো 2 টাইম যাব, দেন 8 আহিব। দেন কি পাম আমি আকৌ 2 দি চালে কিমান পাম 1 1 এন্ড দেন 4। সো এই সবখিনিক যদি আমি ইনটু কৰো তেনেহলে কিমান পাম 56 পাম। টোটাল কিমান পাম 56। সো 56 কোনটো কোনটো অপশনত আছে, এইটোত নাই আৰু এইটোত নাই, এইটোটা বাহিৰ কৰি দিয়ক। আৰু বাহিৰ আগতে কৰি দিব নোৱাৰে, পিছত আমি চাই লও, মানে হয়তো এইটো আমি কটাকটি কৰি সৰু হ'ব পাৰে, একবাৰ চাই লও বস্তুটো। সো 56 লিখিলো। এতিয়া চাও 56 7 টো কিমান টাইম আছে 56 ত 8 টাইম। সো 8 into 4 দ্যাট মিন্স কিমান পাম 28 প্লাস প্লাস ইন আছিল 14 টো কিমান 4 টাইম আছে, সো ইয়াত কিমান পাম আমি 20 পাম। সরি 4 টাইমস আছে, সো কিমান পাম 20 পাম। মাইনাস 8 টো কিমান টাইম আছে 7 টাইম আছে, 7 টাইম থাকিলে কিমান পাম আমি 49 পাম। সো দ্যাট ইকুয়াল টু কিমান হ'ব আমাৰ ইয়াতে 28 প্লাস 20 ইকুয়াল টু কিমান হ'ব 48। 7 টো কিমান টাইম আছিল আমাৰ 8 টাইম আছিল, 32 হ'ব, সরি 32 হ'ব। 32 এটো কিমান পাম আমি 52 পাম। 52 মাইনাস কিমান হ'ব 49 ডিভাইডেড বাই 56 ইকুয়াল টু কিমান পাম 3/56। কত আছে অপশনটো, অপশন নাম্বার এ আছে। সো শুদ্ধ উত্তৰটো আমি কি পাই যাম অপশন নাম্বার এ পাম। নেক্সট কোৱেশ্চনটো চাও আমি। নেক্সট কোৱেশ্চনটোত কি দিয়া আছে, and which of the following letter has two line symmetry। symmetry কথাটো আপোনালোকে গতে জানিব লাগিব। সাপোজ এটা বল আছে, এই বলটোক কেইটা লাইনত সিমেট্ৰি কৰিব পাৰে, আমি বিভিন্ন ধৰণে ইয়াক সিমেট্ৰি কৰিব পাৰিম। জাস্ট ব্যাখেৰে ভাগ কৰি দিলে কি হ'ব বলটোৰ সিমেট্ৰি হৈ যাব। কিন্তু ইয়াত লেটাৰ কেইটা যদি চাও, লেটাৰ কেইটাৰ কথা কৈছে যে ইয়াত কোনটো লেটাৰত 2 লাইন সিমেট্ৰি আছে। ইয়াত অনলি এইচ টোতে 2 লাইন সিমেট্ৰি আছে, বাকিবিলাক এইচ টো মই দেখাই দিছো কেনেকুৱা 2 লাইন সিমেট্ৰি আছে। এইটো এইচ হয়। ইয়াক আপোনালোকে একেবাৰে সিধা এনেকাকে ভাগ কৰিব পাৰিব এটা, আৰু এটা একেবাৰে ইয়াৰ মাজেদি ভাগ কৰিলে উপৰফালে যেনেকুৱা দেখা যাব তলফালে। অৰ্থাৎ সিমেট্ৰি বুলি কোৱাৰ লগে লগে আধাখিনি যদি আপুনি গ্লাছ এখনৰ যদি বাহিৰত ৰাখে আৰু আধাখিনি যদি গ্লাছত দেখাকে ৰাখে, গ্লাছত আপুনি কমপ্লিট পিকচাৰটো মানে লক কৰিলে কমপ্লিট পিকচাৰ পোৱা যেন লাগিব, তেতিয়া তাক সিমেট্ৰি বুলি কোৱা হ'ব। সো এইটো হ'ব। এতিয়া বি টো যদি সাপোজ ফৰ এক্সাম্পল হিচাপত চাও,
বিটোক আপুনি কেতিয়াও চিমেট্ৰিক কৰিব নোৱাৰে, ইউটোক যদি আপুনি চাই এটা চিমেট্ৰিক কৰিব পাৰিব অনলি, ইটোক চালে আপুনি এটা কৰিব পাৰিব, দুটা কৰিব নোৱাৰিব। গতিকে অপশ্যন নম্বৰ কি হ'ব? অপশ্যন নম্বৰ চি হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে? The difference of the place value of 5 and 7 in the number 352876 এই নাম্বাৰটোত প্লেচ ভেলু আৰু ফেচ ভেলুৰ কথা কৈছে। তেনেহ'লে আমি দুটা বস্তু চাব লাগিব। ইয়াতে প্লেচ ভেলুৰ কথা কৈছে, আমি প্ৰথমত প্লেচ ভেলুৰ কনচেপ্টটো জানিব লাগিব, আকৌ ফেচ ভেলুৰ কনচেপ্টটো জানিব লাগিব। চ' প্ৰথমত মই ফেচ ভেলু কি বস্তু, ফেচ ভেলু মানে হ'ল ফেচ অফ নাম্বাৰ, ফেচ অফ নাম্বাৰ, ফেচ অফ নাম্বাৰ। নাম্বাৰটো দেখাত একজেক্টলি কেনেকুৱা? নাম্বাৰটো দেখাত 4ৰ নিচিনা, নাম্বাৰটো দেখাত 3ৰ নিচিনা, নাম্বাৰটো দেখাত 5ৰ নিচিনা। মই এটা এক্সাম্পল হিচাপত চাপ'জ এই নাম্বাৰটোকে লৈছোঁ। কি দিয়া আছে আমাৰ? 49997 দিয়া আছে। ইয়াত 4টো য'তেই নাথাকক কিয়, এই নাম্বাৰটো 4টোৰ ফেচ ভেলু কিমান হ'ব? 4 হ'ব। ইউনিট প্লেচত থাকিলে 4 হ'ব। ইয়াতে 3 টাইমছ 9 আছে, তিনিটা 9এৰে ফেচ ভেলু কি আছে? ছেম। ইয়াৰো 9, ইয়াৰো 9, ইয়াৰো 9, কিন্তু প্লেচ ভেলু তিনিটাৰ কি আছে? ব্লেক ব্লেক আছে। আনহাতে চাম আমি প্লেচ ভেলুৰ কথা কৈছে। প্লেচ ভেলু যদি আমি চাওঁ, প্লেচ ভেলু হ'ল আপোনাৰ এইটো হ'ল পজিশ্যন অফ নাম্বাৰ, কোনটো পজিশ্যনত আছে? পজিশ্যন অফ নাম্বাৰ ইনটু হ'ব আপোনাৰ ফেচ ভেলু, ইনটু কি হ'ব? ফেচ ভেলু। পজিশ্যন অফ নাম্বাৰ ইনটু ফেচ ভেলু। এতিয়া কুৱেশ্যনটোত কিছে ডিফাৰেঞ্চ উলিয়াব লাগে। কাৰ ডিফাৰেঞ্চ উলিয়াব লাগে? 5ৰ প্লেচ ভেলু আৰু 7ৰ প্লেচ ভেলুৰ মাজত ডিফাৰেঞ্চ উলিয়াব লাগে। তেনেহ'লে নাম্বাৰটো যদি মই লিখোঁ, নাম্বাৰটো হ'ল 352876। চ' ফাৰ্ষ্ট আমি চাম 5ৰটো যদি চাওঁ, 5ৰ চালে আমি কেনেকুৱা পাম? 5ৰ হ'ব আপোনাৰ পজিশ্যনটো কি আছে ইয়াতে? ইউনিট প্লেচ এইটো হ'ল 10 প্লেচ, এইটো হ'ল 100 প্লেচ, দেন আহিব আমাৰ 1000 প্লেচ, দেন আহিব 10,000, দেন আহিব কি 1 লাখ প্লেচ আহিব। চ' 5টোক তেনেহ'লে 10,000 প্লেচ আছিল, 10,000 ইনটু কি লিখিব লাগে আমাৰ? 10,000 ইনটু 5 লিখিব লাগে। ইকুৱেল টু আমি কিমান পাম? 50,000 পাম, 50,000 পাম। নেক্সট 7টো ক'ত আছে আমাৰ? 10 প্লেচত আছে, অৰ্থাৎ 7 ইনটু কিমান পাম? 10, ডেট ইকুৱেল টু কিমান হ'ব? 70। 70ক যদি ইয়াৰ পৰা যদি আমি মাইনাছ কৰি দিওঁ, তেনেহ'লে আমি কিমান পাম? এইটো এতিয়া আপোনালোকে 50,000ৰ পৰা 70 মাইনাছ কৰিলে এনচাৰটো এনেই ক'ব পাৰিব। এনচাৰ কিমান হ'ব আপোনাৰ? 49930 হ'ব, মানে অনলি 30 এটা কমি আহিব। চ' এই 30টো কমাই দিলে অপশ্যন নম্বৰ ক'ত পাম আমি? অপশ্যন নম্বৰ চিত ৰাইট এনচাৰটো। এইটো মাইনাছ কৰিও দিব পাৰে, এতিয়া মাইনাছ কৰি দিলে আপোনালোকৰ এনচাৰটো ওলাই যাব। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটোত দিয়া আছে এ পাৰ্চন উইথড্ৰ 4,560 ফ্ৰম হিজ বেংক account on 4th on the of a month and deposit 2,567 on 20 of the same month, and if at the end of the month balance of is 3,125, then the money at the start of the month in his account was একেবাৰে প্ৰথমত কিমান টকা আছিল? চাপ'জ এইটো জানুৱাৰী মাহৰ কথা কৈছোঁ। মানুহ এজনে টোটেল পইচা কিমান উঠাইছে? 4,560 ৰুপিজ উঠাইছে। তেতিয়া মানুহজনে আকৌ কি কৰিছে? এইটো কেই তাৰিখত উঠাইছে? 4 তাৰিখত উঠাইছে। আকৌ 20 তাৰিখত মানুহজনে কিমান টকা জমা কৰিছে? সেইটো দিয়া আছে আপোনাৰ 2,567 দিয়া আছে, জমা কৰিছে। এতিয়া লাষ্টত দেখা গৈছে যে মানুহজনৰ একাউণ্টত এতিয়া বেলেঞ্চ কিমান আছে? মানুহজনৰ একাউণ্টত বেলেঞ্চ আছে 3,125, কিন্তু এই জানুৱাৰী মাহত ষ্টাৰ্ট হোৱাৰ আগতে মানুহজনৰ একাউণ্টত কিমান বেলেঞ্চ আছিল, বা জানুৱাৰী মাহৰ প্ৰথম অৱস্থাত মানুহজনৰ একাউণ্টত কিমান বেলেঞ্চ আছিল? মানুহজনে এইটো উইথড্ৰ কৰিছে, তাৰপিছত এইখিনি জমা কৰিছে, উইথড্ৰ কৰাৰ পিছত জমা কৰিছে। একচুৱেল উইথড্ৰ তেওঁ কিমান কৰিলে? জমা যিহেতু অলপ পিছত কৰিছে, কেইদিনমান পিছত, তেনেহ'লে একচুৱেল উইথড্ৰটো আমি ওলাব লাগিব। যদি ইয়াৰ পৰা যদি আমি বাদ দিওঁ, তেনেহ'লে আমি কিমান পাম? একচুৱেল উইথড্ৰটো যদি আমি ধৰোঁ, তেতিয়াহ'লে একচুৱেল উইথড্ৰটোক আনি এই যে জমা থকা মুঠ পইচাটোৰ লগত প্লাছ কৰি দিলে এনচাৰটো ওলাই যাব। চ' ইয়াতে পাম আমি 3, ইয়াত পাম আমি 15ৰ পৰা এইটো 9 পাম, দেন কিমান পাম? 14ৰ পৰা 5 গ'লে এইটো কিমান পাম? 9 পাম। 100,993 মানুহজনে একচুৱেল উইথড্ৰল কৰিছে। উইথড্ৰল কৰি আকৌ যিহেতু জমা কৰিছে, গতিকে একচুৱেল উইথড্ৰলটো ওলাব লাগিব। সেই একচুৱেল উইথড্ৰলটো নি মুঠ এতিয়া যিটো কাৰেণ্ট বেলেঞ্চ আছে তাৰ লগত প্লাছ কৰি দিব লাগিব। চ' ডেট মিনছ হ'ব 1993 প্লাছ কৰি দিলে এনচাৰটো ওলাই যাব 81, দেন 1, দেন কিমান হ'ব? 5,118। চ' অপশ্যন নম্বৰ ক'ত আছে? অপশ্যন নম্বৰ বিত আছে শুদ্ধ উত্তৰটো।
নেক্সট কুৱেশ্যনটো চাই, এইটো বস্তু একবাৰ চাই ল'ব বস্তুটো কেনেকুৱা হয়। মানুহজনে উইথড্ৰ কৰিছে, এইটো একচুৱেল টোটেল পইচা কিমান আছিল সেইটো চাব লাগে। যদি এইটো এটা পইচা আছিল, এইটো পইচা দিয়াৰ পিছতহে এইটো হৈছে। ইয়াৰ পৰাও আমি চাব পাৰোঁ যে বস্তুটো একচুৱেলি কেনেকুৱা হৈ আছিল। ইয়াৰ পৰা যদি আমি এইটো দিয়াৰ পিছতহে এইখিনি হৈছে, ডেট মিনছ ইয়াৰ পৰা যদি আমি এইটোক মাইনাছ কৰি দিওঁ কিবা এটা এমাউণ্ট পাম, তাৰ লগত যদি এইটো প্লাছ কৰি দিওঁ সেই হিচাপতো আমি এনচাৰটো ওলাব পাৰিম, ছেইম এনচাৰ ওলাব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটোত কি দি আছে, দ্য ছাম অফ দ্য প্ৰাইম নাম্বাৰ বিটুইন 31 to 60। 31ৰ পৰা কিমান আছিল, বিটুইন মাজত 31ৰ পৰা 60ৰ মাজত কেইটা, মানে প্ৰথম চাব লাগিব কেইটা প্ৰাইম নাম্বাৰ আছে আৰু সেইকেইটাৰ ছাম আপ উলিয়াব লাগে। 31টো কিন্তু ইনক্লুড নহয়, ইভিন কি 62ও ইনক্লুড নহয়। যদি আমি চাওঁ তেনেকুৱাকৈ, তেনেহ'লে আমি ফাৰ্ষ্ট নাম্বাৰ প্ৰাইম নাম্বাৰটো পাম আমি 37, দেন পাম আমি 41, দেন পাম 43, দেন 47, দেন পাম আমি 53 পাম, এণ্ড এট লাষ্ট পাম আমি 59। 31 নাপাওঁ। এতিয়া আমি প্লাছ কৰিব লাগে, এই দুটাক প্লাছ কৰিলে কিমান হ'ব, 90। এই দুটাক প্লাছ কৰিলে 90 নহয় 100 হ'ব। কিমান হ'ব আমাৰ 100। আকৌ এইটোৰ লগত এইটো প্লাছ কৰিলে কিমান হ'ব 100। চ' 200 আহিয়ে গ'ল আমাৰ। আকৌ এইটো আৰু এইটো প্লাছ কৰিলে কিমান হয় সেইটো চাই লওক, এইটো হ'ব 80। চ' 200 প্লাছ 80, 280, অপশ্যন নম্বৰ এ। আপোনালোকে যোগ কৰিবলৈ গ'লে বহুত টাইম লাগিব, এনেকৈ চিৰিয়েলি সদায় আপোনালোকে এবাৰ অলপ নিজে চকুৰে চাব বস্তুখিনি, চোৱাৰ পিছত টেকনিকটো ইউজ কৰিব। মই যেনেকুৱাকৈ কৰিছোঁ, চাইছেনে বস্তুটো। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটোত কি দি আছে, the product of the predecessor of 201 and successor of 4781। প্ৰডাক্ট উলিয়াব লাগে predecessor of 201। predecessor মান আগৰ সংখ্যা আৰু successor মানে হ'ল পিছৰ সংখ্যা। চ' 201ৰ কি আছিল আমাৰ predecessor যদি আমি বিচাৰোঁ তেনেহ'লে সেইটো পাম আমি, আগৰ সংখ্যাটো একজাক্টলি কিমান হ'ব 200। এণ্ড দেন successor of কিমান আছিল আমাৰ, successor of আছিল 4781ৰ কি উলিয়াব লাগে, ছাকচেছৰ উলিয়াব লাগে। চ' এইটো পাম আমি 4782 পাম। এই দুটা সংখ্যাৰ কি উলিয়াব লাগে, পূৰণ কৰিব লাগে, মাল্টিপুল মানে প্ৰডাক্ট উলিয়াব লাগে। চিম্পলি আপুনি দুটা জিৰ' ডাইৰেক্ট লিখি দিয়ক, দুটা জিৰ' আছিল এইখিনি প্লাছ কৰি দিয়ক, ইনটু কৰি দিয়ক। 2 into 2 মানে কিমান পাম 4। লাষ্টত 400 ক'ত আছে আপোনালোকে চাই লওক, অপশ্যন ডাইৰেক্ট একবাৰ চাই লওক, চেক কৰক আৰু চাই লওক, ইয়াতে আনচাৰটো পাই গ'ল আপোনালোকে। তাৰপিছতো যদি অপশ্যন বেলেগ বেলেগ থাকে কেতিয়া কৰিব পাৰিব, 16ৰ 6 1 থাকিব, 7 14 15ৰ 5 1 থাকিব, 8 and 9 9 5 6 4 0 0। এনচাৰটো হৈ গ'ল অপশ্যন নম্বৰ ডি। একবাৰ চাই ল'ব যে ক'ত আছে বস্তুটো। নেক্সট কুৱেশ্যনটো আমি চাম। নেক্সট কুৱেশ্যনটোত দিয়া আছে, ৰাধা walk 3 kilometers 725 meter per day on Monday, Wednesday, Friday। 3 days। 3 daysত মানে প্ৰত্যেক দিনাই তেওঁ 3 কিলোমিটাৰ কিমানকৈ গৈছে, 3 কিলোমিটাৰ, তাৰ লগত আছে 725 মিটাৰ বুলি কৈছে। 1000 হ'লে আৰু 1 কিলোমিটাৰ পালে হয়। Whereas she walks 2 kilometer 9 meter per day Tuesday and Thursday, and total distance covered by her from Monday to Friday। এতিয়া কথাটো হ'ল ৰেণ্ডমলি, এইটো বস্তু এনেকুৱা নহয় যে চিৰিয়েলি দি আছে যে প্ৰথম 3 দিন তেওঁ তেনেকুৱাকৈ খোজকাঢ়িছে, দ্বিতীয় 3 দিন আকৌ তেওঁ মানে এনেকুৱাকৈ খোজকাঢ়িছে, সেইটো নহয়। মাজে মাজে তেওঁ একদিন বেছিকৈ কৰিছে, একদিন কমকৈ কৰিছে। গতিকে আমি চাব লাগিব উইকৰ, যে ফাৰ্ষ্ট আহিল মনডেৰ পিছত কি আহিব টুইজডেৰ পিছত উডনেছডে, দেন থাৰ্ছডে, দেন ফ্ৰাইডে। একচুৱেল এই 5টা দিনৰ কথাই কৈছে, এতিয়া ফ্ৰাইডেলৈকে আছে। গতিকে 5 daysৰ কথাখিনি আমি চালেই হৈ যাব। গতিকে আমি এইটো ডে বাই ডে আমি লিখাৰ কোনো প্ৰয়োজন নাই, যে ফাৰ্ষ্টৰখিনিক আমি জাষ্ট 3 দি ইনটু কৰি দিম, 3 দিনৰ কাৰণে আছিল, ছেকেণ্ডটোক আমি 2 দি ইনটু কৰি দিম। এইখিনিক আমি কি কৰিম, ছাম কৰি দিলে আমাৰ মনডেটো কি হৈ যাব, আমাৰ ফ্ৰাইডেৰ টোটেল কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে সেইখিনি ওলাই যাব। চ' ফাৰ্ষ্টৰখিনিক 3 দি ইনটু কৰিলে ইয়াতে আপোনালোকে চাই লওক কেনেকৈ পূৰণটো কৰিব। এইটো যদি আপোনালোকে এনেকুৱাকৈ সজাই লয় 3.725 আকৌ ইনটু 3 কৰিলে এটা পালে, নাম্বাৰ এটা পালে, আকৌ 2.009 ইনটু কি কৰিব লাগে 2 কৰিব লাগে, আৰু এটা নাম্বাৰ পালে, সেইখিনিক আকৌ কি কৰিব লাগে, ছাম কৰিব লাগে, বহুত টাইম লাগিব। ইয়াতে আপোনালোকে চাওক 3 into 3 চিম্পলি আমি চাম। 3 into 3 মানে কিমান পাম, 9 পাম। মই অলপ বস্তু অলপ মুচি লৈছোঁ, এইখিনি বস্তু অলপ মুচি লৈছোঁ জানো। চ' 3 into 3 মানে কিমান পাম আমি 9, একেবাৰে চিম্পল চাব। আৰু 2 into 2 মানে কিমান পাম 4, এইখিনি কিন্তু আমি পামেই।
সো টোটেল কিমান হ'ল 13 কিলোমিটাৰ আমি পাম এইটো 2 এতিয়া চাওক 3 × 725 3 × 700 মানে কিমান হ'ব 2100 মানে কিমান পাই আছো আমি 2 কিলোমিটাৰ আৰু এটা পাই আছো কিমান পাই আছো আৰু এটা 2 কিলোমিটাৰ পাই আছো দেন তাৰ লগতে আৰু কি আছে 75 মানে 3 × 25 মানে 75 মিটাৰ আৰু এটা পাই আছো এইখিনি সেপাৰেট কে ৰাখক নেক্সট চাওক 2 × 9 মানে কি 18 মিটাৰ সো ইয়াৰ লগত 18 মিটাৰটো এটা প্লাস কৰি দিয়ক কিমান হ'ব আপোনাৰ এইটো হ'ব 13 ৰ 3 আৰু এইটো হ'ব 9 93 অৰ্থাৎ 15 ৰ এইটো লগত প্লাস কৰিলে কিমান হ'ব 15 কিলোমিটাৰ হ'ব আৰু অনলি 175 আছিল সো 193 মিটাৰ পাম এইটো 175 হ'ব কাৰণ 100 এটা আছিল সো 115 মিটাৰ এইটো হ'ব আপোনাৰ ক'ত আছে অপশনটো নাই দেখোন কত 15 কিলোমিটাৰ সৰি 2100 175 সো এইটো 175 ৰ লগত এইটো কিমান আছিল 18 মিটাৰ অনলি 18 মিটাৰ হে এইটোৱে হ'ব লাগে এইটো ক'ত আছে আছে অপশন নাম্বাৰ ক'ত আছে বিত আছে 15 কিলোমিটাৰ 193 কিলোমিটাৰ হ'ব এনসারটো কেনেকৈ ওলাইছে একেবাৰে সহজ কথা প্ৰথমতে এই 3 টু মানে 3 দি ইনটু কৰিছো মানে কিমান পাইছো আমি 9 পাইছো দেন 2 দি ইনটু কৰিছো কিমান পাইছো আমি 4 পাইছো সো প্লাস কৰিলে 13 হৈছে আকৌ এইখিনি 3 দি ইনটু কৰিলে 2175 পাইছো তাৰ পৰা 2002 আমি 2 কিলোমিটাৰ পাইছো 2 কিলোমিটাৰ প্লাস কৰি দিলে 15 হৈছে থাকি গল 175 আৰু এইটো 2 দি মানে ইনটু কৰিছে 18 হৈছে এইটোৰ লগত প্লাস কৰি দিছে এনসারটো আমাৰ ওলাই গৈছে সো আশা কৰিছো আপোনালোকে এই ভিডিও বিলাক মানে বুজি পাইছে এই কনসেপ্টখিনি বুজি পাইছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পাবলৈ হলে আপোনালোকে আমাৰ চেনেলটো ফলো কৰি ৰাখিব ধন্যবাদ